আমি এইবাৰ আমাৰ প্ৰিয়ময় বাকীৰ হৈ মৰম জনাব বিচাৰিছোঁ, সম্ভাষণ জনাব বিচাৰিছোঁ। আমাৰ সকলোৰে মৰমৰ, সকলোৰে পৰিচিত। মই কৈছোঁ জুবিন গাৰ্গৰ তেখেত কেতিয়াবা অভিভাৱক, কেতিয়াবা বন্ধুৱে কয়, কেতিয়াবা ভায়েকৰ দৰে গালি খায়, কেতিয়াবা ককায়েকৰ দৰে হাতটো হৈ লগত লাগি পৰে তাহানিৰ পৰা। সেই জুবিন গাৰ্গৰ সাৰ দৰে থাকে আমাৰ মৰমৰ পাৰ্থপ্ৰতিম গোস্বামী ডাঙৰীয়া। আপোনাক আমি ফিলবাৰীলৈ স্বাগতম জনাইছোঁ। আপোনাক আমি ফিলবাৰীবাসীয়ে অকণমান আনুষ্ঠানিকভাৱে সম্ভাষণ জনাব খুজিছোঁ। বিপদৰ বন্ধুহে আচল বন্ধু। আমাক তেনেকুৱা বন্ধু বান্ধৱৰ প্ৰয়োজন যিয়ে আমাক যিকোনো বিপদৰ বেলা হাতখন এৰি নিদিয়ে, হাতে হাত ধৰি আগবঢ়াই লৈ যাব খোজে। গৰিমা শইকীয়া গাৰ্গ তেখেত যথেষ্ট অৱস হৈ পৰে, ভাগৰুৱা হৈ পৰে, ঘূৰি ফুৰিব লাগে আৰু তেখেতক লগ দিয়ে, সংগ দিয়ে। আজিও তেখেতৰ সহযাত্ৰী হৈ আহিছে গৰিমা শইকীয়া গাৰ্গৰ বান্ধৱী ঋতু সিনহা ডাঙৰীয়া। আপোনাক আমি সমগ্ৰ ফিলবাৰীবাসীয়ে স্বাগতম জনাইছোঁ। আমাৰ সমগ্ৰ ফিলবাৰীবাসীয়ে আপোনাক মৰম যাচিছোঁ, সম্ভাষণ যাচিছোঁ। আপোনাৰ যিহে কামনা আৰু সদায় আপুনি এইদৰে গৰিমা সংগ দিয়ক, লগ দিয়ক আৰু এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এই যে প্ৰতিমূৰ্তি ভাৱ, জীৱন্ত ৰূপত প্ৰাণৱন্ত প্ৰতিমা আমাৰ সন্মুখতে নিৰ্মাণ কৰি দিলে তেখেতলৈ এখনি কৃতজ্ঞতা পত্ৰ প্ৰস্তুত কৰা হৈছে। শ্ৰদ্ধেয় শিল্পী বিনোদ বৰা, শিল্পীৰ হাতী যেন অমৃত স্পৰ্শ, শিলৰ উন্নত জীৱন সংসাৰ কৰিব পৰা ক্ষমতা পৃথিৱীৰ বিৰল কিছুমান মানুহৰহে আছে। আপুনি সেই বিৰল প্ৰতিভাৰ অধিকাৰী। আজি ফিলবাৰীৰ প্ৰাংগণতে থিয় হৈ থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো আপোনাৰ সেই অমৃত স্পৰ্শী হাতেৰে সৃষ্টি হৈ আমাৰ সমগ্ৰ অঞ্চলৰ বাবে এক অমৰ নিদৰ্শন হৈ পৰিছে। জুবিন গাৰ্গৰ প্ৰতি ফিলবাৰীৰ মানুহৰ হৃদয়ত সদায় আছিল অগাধ মৰম। আপুনি আপোনাৰ শিল নৈপুণ্যৰে সেই মৰমক এক ৰূপ দিলে আৰু ফিলবাৰীবাসীয়ে জুবিনক চিৰদিন চোৱাৰ সুযোগ প্ৰদান কৰিলে। আপুনি কেৱল প্ৰতিমূৰ্তি ভাৱে নিৰ্মাণ কৰাই নহয়, আপুনি জুবিন গাৰ্গৰ ব্যক্তিত্ব, তেওঁৰ সংগীতৰ আৱেগ আৰু অসমৰ প্ৰতি থকা তেওঁৰ ভাল প্ৰভাৱ জীৱন্ত ৰূপত খোদিত কৰি তুলিছে। ফিলবাৰীৰ গাভৰুভেটি কলাকৃষ্টি সংঘৰ প্ৰাংগণ আপোনাৰ হাতৰ পৰশত পূৰ্ণ ৰূপ শিল্পী সত্তা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি শ্ৰীযুক্ত গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে উন্মোচন কৰিলে। সেই শুভ মুহূৰ্তত উপস্থিত ৰাইজে আপোনাৰ শিল্প কাৰ্য দেখি আপ্লুত হৈ পৰিল। প্ৰতিমূৰ্তিৰ প্ৰতিটো ৰেখা, প্ৰতিটো ভংগী, প্ৰতিটো আৱেগ আপুনি কেনেদৰে হীৰক কৰি ধৰিছে সেয়া এক অদ্বিতীয় শিল্প কৌশল। ই কেৱল প্ৰতিমূৰ্তি নহয়, জুবিন গাৰ্গৰ জীৱন্ত স্মৃতি, ফিলবাৰীৰ গৌৰৱ, অসমীয়া সংগীত ইতিহাসৰ এক অমূল্য সম্পদ। আপুনি এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ যি সময়, অসীম ধৈৰ্য আৰু পৰিশ্ৰম কৰিলে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰঋণী। ফিলবাৰীতে প্ৰতিষ্ঠা কৰা এই প্ৰতিমূৰ্তি উঠি অহা নৱ প্ৰজন্মলৈ জুবিন গাৰ্গৰ প্ৰেৰণা কঢ়িয়াই দিব আৰু তাত সদায় আপোনাৰ নাম স্মৰণীয় হৈ থাকিব। আমি ফিলবাৰীৰ গাভৰুভেটি কলাকৃষ্টি সংঘৰ তৰফৰ পৰা ফিলবাৰীৰ প্ৰতিজন সংগীত প্ৰেমী হৈ আপোনাক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ এই অমূল্য অৱদানে ফিলবাৰীবাসীয়ে সদায় গৌৰৱেৰে
এই প্ৰতিমূৰ্তি চিৰস্থায়ী কৰাৰ বাবে আমি অতি যত্ন আৰু স্নেহেৰে বহুত সামৰি ৰাখি যাতে জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আপোনাৰ শিল্পকৰ্ম চিৰদিন জীয়াই থাকে। আমি ফিলবাৰীবাসী ৰাইজে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু শিল্পী সত্তাৰ উত্তৰ কামনা কৰি অধিক স্নেহ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে ৰাজকুমাৰ সভাপতি ব্ৰিটেন দাস সম্পাদক আমি সম্পূৰ্ণ কৰি আগভাৱে অনুৰোধ জনাইছো সকলোকে দূৰ কৰি আত্মলৈ বজাবলৈ অনুৰোধ জনাইছো। নিৰ্মাণ সমিতি হলেও তেখেতক এই দাবীৰে এয়া সমাধান খাব বিচাৰিছে। সমাবেশে সংগ্ৰহ হৈ